নিশ্চয়কৈ সমীৰণ যে প্ৰথমতে আচলতে গোটেই বিষয়টো বিভ্ৰান্তি আছিল যে দুখনকৈ যিহেতু বাহন লৈ আহিছিল আৰু সমান্তৰালকৈ কোন কাৰাগাৰলৈ লৈ যোৱা হ'ব দুয়োগৰাকীকে সেই বিষয়টো অস্পষ্ট হৈ আছিল। এতিয়া দেখা পোৱা গৈছিলোঁ যে আমি যিহেতু পিছা কৰা হৈছিল বা যি বাটেৰে এই যি বাহন সেই বাহন লৈ অহা হৈছিল বা দুই অভিযুক্তক লৈ অহা হৈছিল তাৰ আমি পিছে আহিবলগীয়া হৈছিল। গতিকে দেখা পোৱা গৈছে যে আৰ্মি কেম্পৰ অৰ্থাৎ নাৰেংগী যি দিশ আছে সেই দিশেৰে লৈ যোৱা হৈছে আৰু আচলতে বৰ্তমান এটা কথা স্পষ্ট প্ৰায় কৰিব পাৰি যে হয়তো মৰিগাঁৱলৈ বা মৰিগাঁও যি কাৰাগাৰ আছে জিলা কাৰাগাৰ তালৈ লৈ যোৱা হ'ব। গতিকে যিহেতু আমি পিছতে আছোঁ গতিকে আমি যিখিনি আপডেট সেই আপডেটখিনি সময়ত দি যাম। গতিকে এই মুহূৰ্তত এটাই কথা ক'ব বিচাৰোঁ যে এই দুই অভিযুক্ত কিন্তু বাক্সাৰ বিপৰীতে কিন্তু আন স্থানলৈহে লৈ যোৱা হ'ব। গতিকে আমি যিহেতু যি ঘটনা সংঘটিত হৈছিল বা যি শিলাবৰ্ষণৰ দৰে ঘটনা লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈছিল আৰক্ষী, সেই ঘটনা বাক্সাত সংঘটিত হৈছিল আৰু তাৰ পাছত আৰক্ষীৰ ফালৰ পৰা বা হয়তো আদালতে যি ধৰণৰ সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত অনুসৰি যেন বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা বা বাক্সাৰ যি কাৰাগাৰ আছে সেই কাৰাগাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন বা বাধা দিয়া হয়তো পৰিলক্ষিত হ'ল, যাৰ বাবে আন স্থানলৈ বা আন জিলাৰ যি কাৰাগাৰ আছে সেই কাৰাগাৰলৈ লৈ যোৱাৰ হয়তো সিদ্ধান্ত লৈছে। গতিকে আমি যিখিনি আপডেট সেই আপডেটখিনি দি যাম। কিন্তু বৰ্তমান যি আৰ্মি কেম্প আছিলে সেই আৰ্মি কেম্প হৈ লৈ যোৱা হৈছে এস্কৰ্ট বা লৈ যোৱা হৈছে যি বাহন আছে সেই বাহন লৈ যোৱা হৈছে। এই দুগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু যিগৰাকী গোস্বামী তেওঁক লৈ যোৱা হৈছে আৰু এইধৰণে দেখা পোৱা গৈছে যে পাঞ্জাবাৰী দিশেৰে এইধৰণে লৈ যোৱা হ'ল। গতিকে আমি সন্দেহ কৰিছিলোঁ যে প্ৰথম ভাগত আমি কোৱা হৈছিল যে বাক্সা হয়তো লৈ যোৱা হ'ব আৰু সেই ক্ষেত্ৰত এইবাবে ক'বলগীয়া হৈছিল যে যি পাঁচগৰাকী অভিযুক্ত আছিল জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা অভিযুক্ত সেইগৰাকীক বাক্সা কাৰাগাৰলৈ লৈ যোৱা হৈছিল আৰু এই যি দুগৰাকী আছিল অমৃতপ্ৰভা আৰু যিগৰাকী শেখৰজ্যোতি গোস্বামী, এই দুগৰাকীক যিহেতু তেওঁলোকে অভিযুক্ত আছিল গতিকে সন্দেহ কৰা গৈছিল যে হয়তো এওঁলোককো সেই কাৰাগাৰলৈকে লৈ যোৱা হ'ব। কিন্তু নিৰাপত্তা বেষ্টনী বা নিৰাপত্তা ব্যৱস্থাটোৰ ওপৰত লক্ষ্য ৰাখি হয়তো আদালতে এনেধৰণৰ সিদ্ধান্ত দিলে যে আন যি স্থান আছে সেই আন স্থানলৈহে তেওঁলোকক লৈ যোৱাৰ ক্ষেত্ৰত হয়তো সিদ্ধান্ত ল'লে। গতিকে এই ক্ষেত্ৰত আমি যিহেতু আগবাঢ়িছোঁ যি দিশেৰে লৈ যোৱা হৈছে দুয়োগৰাকী অভিযুক্তক, এই দিশেৰে আমি ৰাওনা হৈছোঁ যে ক'লৈ লৈ যোৱা হ'ব বা কোনখন কাৰাগাৰলৈ লৈ যোৱা হ'ব এই গোটেই বিষয়টো বৰ্তমান অস্পষ্ট আৰু যি স্থানলৈ লৈ যোৱা হৈছে সেই খবৰ আমি আপডেট দি যাম প্ৰতিদিন টাইমৰ দৰ্শকক।